যেতিয়া এজন সাহসী ভাৰতীয় সেনা বিষয়াৰ মাকে পথৰ কাষত বহি শাক-পাচলি বিক্ৰী কৰি আছিল তেতিয়া এজন ইন্সপেক্টৰ আহি সেই মহিলাগৰাকীক জোৰেৰে এটা চৰ মাৰিলে। তেওঁৰ এই কাৰ্যৰ ফলত সকলো শাক-পাচলি মাটিত ছিটিকি পৰিল। মায়ে এতিয়াও নিজক সামৰি ল'ব পৰা নাছিল। কিন্তু তাৰে এজন পথচাৰীয়ে এই সমগ্ৰ দৃশ্যৰ এটা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলে। চকুৰ পলকতে ভিডিঅ'টো ভাইৰেল হৈ পৰিল আৰু সেই ভিডিঅ'টো সেনা বিষয়াৰ মোবাইললৈও গৈ পালে। নিজৰ মাকৰ সৈতে হোৱা দুৰ্ব্যৱহাৰ দেখি সেনা বিষয়াৰ তেজ ফুটি উঠিল। তাৰ পিছত তেওঁ ইন্সপেক্টৰৰ সৈতে যি কৰিলে তাৰ ফলত কেৱল থানা নহয় গোটেই চহৰখন জোকাৰি গ'ল। পুৱাৰ সময় আছিল। ঠাণ্ডা বতাহ পুনে চহৰৰ গলিবোৰত বৈ আছিল। আকাশত মৃদু মেঘ সৰি আছিল। বৃদ্ধা সবিতা বাই প্ৰতিদিনৰ দৰে শাক-পাচলিৰে ভৰা টুকাৰি মূৰত লৈ ঘৰৰ পৰা ওলাই গৈছিল। মুখত ক্লান্তি থাকিলেও চকুত এতিয়াও আশাৰ পোহৰ জিলিকি আছিল যে আজিৰ উপাৰ্জনে ঘৰৰ খৰচ চলিব। তেওঁৰ ওচৰত টকা পইচাৰ অভাৱ নাছিল, কিন্তু পুৰণি অভ্যাস টুকাৰিত শাক-পাচলি লৈ বজাৰলৈ ওলাই যায়। আনহাতে তেওঁৰ জীয়েক কেপ্টেইন প্ৰীতি লাডাখৰ সীমান্তত দেশৰ সেৱাত ব্যস্ত আছিল। সেনাৰ পোছাক পৰিধান কৰি তেওঁ নতুন জোৱানসকলক প্ৰশিক্ষণ দি আছিল আৰু এইটোৱেই ভাবি আছিল যে এতিয়া তেওঁৰ মায়ে শান্তিত জীৱন কটাই আছে। কিন্তু তেওঁ কেনেকৈ জানিব যে আজি পুনেৰ এটা পথত এনে এটা ঘটনা ঘটিব যিয়ে কেৱল এগৰাকী মাকৰ সন্মানক কলংকিত কৰাই নহয়, এগৰাকী জীয়েকৰ হৃদয়কো বিদীৰ্ণ কৰিব। সবিতাবাই ওচৰৰ বজাৰত উপস্থিত হৈ পথৰ কাষত এটা পৰিষ্কাৰ ঠাই দেখি নিজৰ শাক-পাচলিৰ টুকাৰি নমাই বহি পৰিল। মুখত নিৰি হাঁহি আৰু হৃদয়ত প্ৰাৰ্থনা আছিল যে আজি সকলো শাক-পাচলি সোনকালে বিক্ৰী হৈ যাওক। তেনেতে এটা তীব্ৰ শব্দ শুনা গ'ল। ঐ, কি তামাচা? পথত শাক-পাচলি লগাইছা? মগজু পাগল হৈছে নেকি? এই কণ্ঠ আছিল ইন্সপেক্টৰ বিজয় পালৰ। মুখ গুৰুত্বত ৰঙা, চকুত অহংকাৰ আৰু হাতত লাঠি। কিবা কোৱা শুনাৰ আগতেই তেওঁ জোৰেৰে সবিতাবাইৰ মুখত এটা চৰ মাৰিলে। চৰটো ইমান জোৰদাৰ আছিল যে সবিতাবাই ঢলি মাটিত বহি পৰিল। তেওঁৰ শাক-পাচলি টুকাৰি পথত পৰি গ'ল। বিলাহী, আলু, সেউজীয়া জলকীয়া সকলো পথত ছিটিকি পৰিল। শাক-পাচলিবোৰ নষ্ট হৈ পৰিল। সবিতাবাই স্তম্ভিত হৈ পৰিল। মুখ ফৰকা হৈ গৈছিল, চকুৰ পানী বৈ আছিল আৰু হৃদয়ৰ এনে এটা বেদনা আছিল যিটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। ইন্সপেক্টৰ বিজয় পালে বাৰে বাৰে চিঞৰি আছিল, পথ তোমাৰ দেৱতাৰ নেকি? আইনৰ ভয় আছেনে নাই? গোটেই বজাৰে এই তামাচা চাই আছিল, কিন্তু কাৰো সাহস নাছিল যে তেওঁ ইন্সপেক্টৰৰ বিৰুদ্ধে কিবা ক'ব পাৰে। সবিতাবাইৰ অপমান হৈ আছিল আৰু সকলোৱে নিমাত দৰ্শক হৈ ৰৈ আছিল। কিন্তু সেই ভিৰৰ মাজতে এজন ব্যক্তিয়ে লুকাই এই সকলোবোৰ নিজৰ মোবাইলত ৰেকৰ্ড কৰি আছিল। সবিতাবাই কপি কপি মাটিত পৰা শাক-পাচলিবোৰ গোটাবলৈ ধৰিলে। তেওঁৰ হৃদয়ত এটাই ভয় আছিল যে এই কথা মোৰ জীয়াৰী কেপ্টেইন প্ৰীতিৰ কাণত নপৰক, নতবা ধুমুহা আহিব। তেওঁ ভগ্ন হৃদয়েৰে ঘৰলৈ উভতি আহিল। আনহাতে সেই ব্যক্তিজনে যি ভিডিঅ' ৰেকৰ্ড কৰিছিল সেইটো ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলে। ভিডিঅ'টোৰ কেপশ্যনত লিখা আছিল, এগৰাকী সৎ শাক-পাচলি বিক্ৰেতা মাকক ইন্সপেক্টৰে কোনো কাৰণ নোহোৱাকৈ পিটিলে। এয়া নেকি আমাৰ দেশৰ ব্যৱস্থা? ভিডিঅ'টো খেলতে ভাইৰেল হৈ পৰিল। লাখ লাখ ভিউ, হাজাৰ হাজাৰ শ্বেয়াৰ আৰু কোটি কোটি হৃদয়ত খং জ্বলি উঠিল। গোটেই চহৰটো এইটো ভিডিঅ' চাই আছিল আৰু তেতিয়াই সেইটো কেপ্টেইন প্ৰীতিৰ মোবাইললৈ গৈ পালে। প্ৰীতিয়ে ভিডিঅ'টো দেখাৰ লগে লগে তেওঁৰ মুখ কঠিন হৈ পৰিল, চকুৰ পানী বৈ পৰিল। কিন্তু এই পানী দুখৰ নাছিল, খঙৰ আছিল। তেওঁৰ তেজ উত্তল হৈ উঠিল। যি মায়ে মোক প্ৰতিপালন কৰি ডাঙৰ কৰিলে, তেওঁৰ সৈতে এনে ব্যৱহাৰ। এতিয়া মই সেই ইন্সপেক্টৰক দেখুৱাম প্ৰকৃত শক্তি কি, তেওঁ মনত ক'লে। প্ৰীতিয়ে তৎক্ষণাত নিজৰ জ্যেষ্ঠ বিষয়াৰ পৰা ছুটি লৈ ঘৰৰ বাবে ৰাওনা হৈ গ'ল। তেওঁৰ সেনাৰ পোছাক খুলি এটা ৰঙা ৰঙৰ সাধাৰণ কুৰ্তা পিন্ধি বাছত উঠিল। বাছত প্ৰীতিৰ সন্মুখৰ আসনত এগৰাকী মহিলা বহি আছিল, যিয়ে নিজৰ মোবাইলত সেই ভিডিঅ'টোৱে চাই আছিল। ভিডিঅ'টো শেষ হোৱাৰ পিছত তেওঁ ক'লে, বেটি, এই ভিডিঅ'ত যি মহিলাগৰাকী আছে সেয়া তোমাৰ মা নহয় জানো? প্ৰীতিয়ে মূৰ দুৱাই দিলে। চকুৰ পানী আছিল, কিন্তু মুখখন খঙেৰে জ্বলি আছিল। হয়, তেওঁ মোৰ মা, আৰু এতিয়া সেই ইন্সপেক্টৰৰ কোনো ক্ষমা নাই। সন্ধিয়া হৈছিল। মৃদু ঠাণ্ডা বতাহ বৈ আছিল। দুৱাৰত টুকুৰিয়াওঁতে ভিতৰৰ পৰা এটা ক্লান্ত কণ্ঠ শুনা গ'ল, কোন? মই মা, প্ৰীতি। দুৱাৰ খোলা, মই আহিছোঁ। সবিতাবায়ে জীয়েকৰ কণ্ঠ শুনি ভয় খাই গ'ল, কিন্তু সোনকালে দুৱাৰৰ ফালে গৈ দুৱাৰখন খুলি দিলে। জীয়েকক দেখাৰ লগে লগে তেওঁ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে।
একো নকৈ প্ৰীতিক চাবুতি ধৰিলে দুইৰে চকুপানী বৈ পৰিল যেন সকলো দুখৰ একমাত্ৰ ঔষধ এই মা জীয়েকৰ আলিংগন ঘৰৰ ভিতৰত সোমাই মাকে প্ৰীতিক হাত ধৰি বহুৱাই সকলো কথা ক'লে মা মই সকলো জানিছোঁ সেই ভিডিঅ'টো যিটো গোটেই চহৰে চাইছে ময়ো চাইছোঁ এতিয়া কিয় নিমাত হৈ আছা ইমান ডাঙৰ কথা মোক এবাৰ ফোন কিয় নকৰিলা সবিতা বাইয়ে কম্পি কপি ক'লে বেটি মই নিবিচাৰিছিলোঁ তই এই সকলো গম পোৱাটো তই দূৰত আছিলি সীমান্তত তোৰ চিন্তাই মোক সদায় খাই আছিল এইবোৰটো চলিয়ে থাকে বেটি সেই পুলিচৰ মানুহজনে খঙত কৈছিল হ'ব কোনো কথা নাই কিন্তু এতিয়া প্ৰীতি নিমাত নাছিল তেওঁৰ চকুত পানীৰ হলনি এতিয়া খঙৰ জুই জ্বলি আছিল নহয় মা এয়া কোনো চাৰু কথা নহয় আপোনাৰ সৈতে যি হ'ল সেয়া কেৱল অহস্পিতা নহয় মানৱতাৰ অপমান আছিল মই সকলো দেখিছোঁ এতিয়া সেই ইন্সপেক্টৰে ৰক্ষা নাপাব তেনেতে ৩-৪ গৰাকী ওচৰ চুবুৰীয়া মহিলা তেওঁলোকৰ ঘৰলৈ আহিল এগৰাকীয়ে লাহেকৈ দুৱাৰ টুকুৰিয়াই ক'লে বেটি তোৰ মাৰ সৈতে যি হৈছে সেই ভিডিঅ'টো আমি চাইছোঁ সেই ইন্সপেক্টৰজনে বৰ বেয়া কাম কৰিছে তয়ো চাইছানে প্ৰীতিয়ে লাহেকৈ কিন্তু দৃঢ় সুৰত উত্তৰ দিলে হয় মই চাইছোঁ আৰু মই চুপ নাথাকিম মহিলাবোৰ ঘৰৰ ভিতৰত বহিল কাৰো মুখত খং কাৰো মুখত কৃত্ৰিম সহানুভূতি আৰু কিছুমান মহিলা তেনি ভিডিঅ'ৰ তামাচা চাই আনন্দিত যেন লাগিছিল যেন আনৰ দুখতো তেওঁলোকে মজা পাইছেই সবিতা বাইয়ে মহিলাবোৰক বুজাবলৈ চেষ্টা কৰিলে তোমালোকে মোৰ জীয়াৰীক একো নকবা মই কোনো হুলস্থুল নিবিচাৰোঁ সেই পুলিচৰ মানুহজনে খঙত কৈছিল তাত কি হ'ল এই দিয়া মহিলাবোৰেও প্ৰীতিক বুজাবলৈ চেষ্টা কৰিলে বেটি তোৰেই লোকচান হ'ব পুলিচৰ সৈতে যুঁজাটো সহজ নহয় কিন্তু প্ৰীতিৰ মুখত এতিয়া কোনো বুজাবুজিৰ সম্ভাৱনা নাছিল তেওঁ এতিয়া এগৰাকী চেৰণী হৈ পৰিছিল যাৰ মাকক পথৰ মাজত অপমানিত কৰা হৈছিল পিছদিনা ৰাতিপুৱা প্ৰীতি সাজু হৈ মাকৰ ওচৰলৈ আহি দুখী কণ্ঠত ক'লে মা মই এতিয়া নিমাত থাকিব নোৱাৰোঁ আজি মই থানালৈ যাম আৰু ইন্সপেক্টৰৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিহে উভতি আহিম সবিতা মায়ে তেওঁৰ হাত ধৰি ক'লে বেটি ভাবি চিন্তি কামবোৰ কৰিবি প্ৰীতিয়ে এটা মৃদু হাঁহি দি দুৱাৰৰ পৰা ওলাই গ'ল পুনেৰ গলিবোৰত চাৰিওফালে কথা বতৰা আৰম্ভ হৈ গৈছিল মানুহে বাৰণ্ডাত পৰা চাই আছিল পুৰুষসকলে দোকানত বহি লাহে লাহে ব্যংগ কৰি আছিল ল'ৰা ছোৱালীয়ে গলিত মোবাইলত সেই ভাইৰেল ভিডিঅ'টো দেখুৱাই হাঁহিছিল কোনোবাই দুখ প্ৰকাশ কৰিছিল কোনোবাই কৈছিল এৰা আজিকালিৰ পুলিচে এনেকুৱাই কিছুমানে ভিডিঅ'টোত হাস্যৰসাত্মক কেপশ্যন লগাই পুনৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল প্ৰীতি এখন ৰিক্সাত উঠি পুনেৰ কাম কণ্ঠ থানাৰ ফালে ৰাওনা হৈছিল হঠাতে তেওঁ দৃষ্টিপথৰ সিপাৰে পৰিল তাত সেই ইন্সপেক্টৰ বিজয় পাল থিয় হৈ আছিল হাতত চাহৰ কাপ মুখত সেই একে অহংকাৰ আৰু আক্ৰমণাত্মক ভাৱ তেওঁক দেখি প্ৰীতিৰ চকু পানীৰে ভৰি উঠিল কিন্তু এতিয়া সেই পানী তেজৰ দৰে উত্তাল হৈ আছিল মন গৈছিল এতিয়াই নামি সকলো শেষ কৰি দিওঁ কিন্তু তেওঁ এগৰাকী ভাৰতীয় সেনা বিষয়া আছিল যিয়ে আইনৰ সন্মান কৰিছিল কিছু সময় পিছত প্ৰীতি থানাত উপস্থিত হ'ল দুৱাৰত এজন চকীদাৰ থিয় হৈ আছিল কোন মেডাম কি কাম প্ৰীতিয়ে সম্পূৰ্ণ আত্মবিশ্বাসেৰে উত্তৰ দিলে মই ৰিপৰ্ট লিখাব বিচাৰোঁ মোৰ মাৰ সৈতে পথত যি হৈছে তাৰ অভিযোগ কৰিবলৈ আহিছোঁ চকীদাৰে তেওঁক চিনি পালে অলপ সংকোচেৰে ক'লে আপুনি সেইজনী নেকি যাৰ মাকৰ সৈতে সেই ঘটনা ঘটিছিল আমি সকলোৱে সেই ভিডিঅ'টো চাইছোঁ প্ৰীতিয়ে কেৱল চকু তল কৰি নিমাতে থানাৰ ভিতৰলৈ সোমাই গ'ল ভিতৰত এজন চিপাহীয়ে সুধিলে মেডাম কাৰ লগত লগ ধৰিব বিচাৰে প্ৰীতিয়ে ক'লে মই ইন্সপেক্টৰ বিজয় পাইলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব বিচাৰোঁ তেওঁ মোৰ মাৰ সৈতে পথত অসভ্যতা কৰিছে চৰ মাৰিছে শাক পাচলি বগৰাই দিছে এতিয়া মোৰ আৰু নিমাত থাকিব নোৱাৰোঁ চিপাহীজনে অলপ হকাচকা হৈ ক'লে তেওঁ এতিয়া থানাত নাই কেপ্টেইন প্ৰীতিয়ে তিক্ত হাঁহি এটা দি ক'লে হয় মই জানো মই তেওঁক আজিয়ে ডেক্কান ৰোড বজাৰত দেখিছোঁ ছুটি লৈ শান্তিত ঘূৰি ফুৰিছে যেন একোৱেই ঘটা নাই সেই মুহূৰ্তত থানাৰ আনটো দুৱাৰৰ পৰা এছআই আমিৰ পটেল ভিতৰলৈ সোমাই আহিল তেওঁৰ ভংগীত কঠোৰতা আৰু মুখত গাম্ভীৰ্য তেওঁক খবৰ দিয়া হৈছিল যে থানাত এগৰাকী ভাৰতীয় সেনা বিষয়া আহিছে মেডাম মই জানো আপুনি কিয় আহিছে কিন্তু তাৰ আগতে মই জানিব বিচাৰোঁ আপুনি কোন বিভাগৰ কোনো চৰকাৰী পৰিচয় পত্ৰ দেখুৱাওক কেপ্টেইন প্ৰীতিয়ে নিজৰ বেগৰ পৰা আইডি কাৰ্ড উলিয়াই টেবুলত ৰাখিল এছআই আমিৰ পটেলে কাৰ্ডখন চাই নম্ৰভাৱে ক'লে মেডাম
আপুনি ক'লে আমি ইন্সপেক্টৰ বিজয় পাইলৰ বিৰুদ্ধে তৎক্ষণাত আইনী ব্যৱস্থা আৰম্ভ কৰিব পাৰোঁ। কওক, আপুনি কি কৰিব বিচাৰে? কেপ্টেইন প্ৰীতিৰ চকুত এতিয়া পানী নাছিল, তাত কেৱল এক দৃঢ় সংকল্প আছিল। মই আইনী ব্যৱস্থা বিচাৰোঁ, কিন্তু কেৱল কাগজত নহয়। যিদৰে মোৰ মাক সকলোৰে সন্মুখত অপমানিত কৰা হৈছিল, ঠিক তেনেদৰে মই সেই ইন্সপেক্টৰৰ পৰা সকলোৰে সন্মুখত ক্ষমা খোজোৱাম, তেওঁৰ বৰ্ডি খোলোৱাম, যাতে আৰু কোনেও শক্তিৰ অপব্যৱহাৰ নকৰে। এছআই আমিৰ পটেলে কোনো তৰ্ক নকৰি উত্তৰ দিলে, যেনেকৈ আপুনি কয় মেডাম। তেওঁ তৎক্ষণাত এটা ফাইল উলিয়াই সকলো কাগজ পত্ৰ তৈয়াৰ কৰিবলৈ দিলে। ৰিপৰ্ট দাখিল হৈ গ'ল, সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন হ'ল। কেপ্টেইন প্ৰীতিয়ে নিজৰ কাৰ্ড বেগত ভৰাই থানাৰ পৰা ওলাই ডেকচন ৰোড বজাৰৰ ফালে গ'ল, য'ৰ পৰা এই জুই জ্বলিছিল। দিনৰ পোহৰ একে ফিন হৈছিল, সূৰ্য ডুবিবলৈ সাজু আছিল আৰু বজাৰত এক অদ্ভুত ক্লান্তিৰ আমেজ। সেই একেখন বজাৰ, সেই একে পথ য'ত সবিতাবাইয়ে শাক পাচলি বিক্ৰী কৰিছিল, আজিও সকলো একেই আছিল। কিন্তু এতিয়া মানুহৰ চকুত এক লুকাই থকা লাজৰ ভাৱ। কেপ্টেইন প্ৰীতিয়ে প্ৰতিটো দোকান, প্ৰতিটো চুকত মানুহৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰি আছিল। আপুনি সেই দৃশ্য নিজৰ চকুৰে দেখিছিলনে? আপুনি জানেনে সেই ভিডিঅ'টো কোনে বনাইছিল? কোনোবা সাক্ষী হ'ব পাৰিব নেকি? কিন্তু উত্তৰত চাৰিওফালে নিস্তব্ধতা। কিছুমানে চকু আঁতৰাই লৈছিল, কিছুমানে অজুহাত দিছিল, আমি তাত নাছিলোঁ। কেপ্টেইন প্ৰীতিৰ হৃদয়ত এটা মৃদু হতাশা জাগি উঠিল। যি সত্যৰ বাবে তেওঁ যুঁজি আছিল, সেই সত্যই এতিয়া মানুহৰ মুখত তলা পেলাইছিল। তেনেতে হঠাৎ এজন ক্ষীণকায়, প্ৰায় 18-19 বছৰীয়া ল'ৰা তেওঁৰ ওচৰলৈ আহিল। মুখত সংকোচ, কিন্তু চকুত সততাৰ জিলিকনি। বাইদেউ, মোৰ নাম ৰহন, সেই ভিডিঅ'টো ময়ে বনাইছিলোঁ। কেপ্টেইন প্ৰীতিয়ে চমকি উঠিল। তুমি? হয়, আমিয়ে বনাইছিলোঁ। মোৰ উদ্দেশ্য কাৰো অপমান কৰা নাছিল। কিন্তু যেতিয়া ইন্সপেক্টৰ বিজয় পালে আপোনাৰ মাক চৰ মাৰিলে আৰু শাক পাচলি ফেলি দিলে, মোৰ হৃদয়ত জুই জ্বলি উঠিল। মই সহিব নোৱাৰিলোঁ। তেতিয়াই ভিডিঅ'টো বনাই ছ'চিয়েল মিডিয়াত দিলোঁ। কেপ্টেইন প্ৰীতিৰ চকু কোমল হৈ পৰিল। তেওঁ এটা মুহূৰ্ত ভাবি সুধিলে, তোমাৰ হাতত মূল ভিডিঅ'টো আছে নেকি, এডিটিং নকৰা? ৰোহনে তৎক্ষণাত পকেটৰ পৰা মোবাইল উলিয়াই এটা ফল্ডাৰ খুলি ভিডিঅ'টো দেখুৱালে। এটা মুহূৰ্ততে ইন্সপেক্টৰ বিজয় পাইলৰ অহংকাৰী কণ্ঠ, সবিতাবাইৰ কঁপি থকা চকু, পথত ছিটিকি পৰা শাক পাচলি আৰু মানুহৰ নিমাত ভিৰ। প্ৰীতিয়ে সুধিলে, তুমি এই ভিডিঅ'টো মোক পঠিয়াব পাৰিবানে? হয়, এতিয়াই পঠিয়াম। কিন্তু বাইদেউ, যদি কোনো বিপদ হয় মোৰ নাম নক'ব। কেপ্টেইন প্ৰীতিয়ে তেওঁৰ কান্ধত হাত ৰাখি ক'লে, তুমি সত্যৰ সংগী হৈছা, এয়া কেতিয়াও দুৰ্বলতা নহয়। মই প্ৰতিশ্ৰুতি দিওঁ, তোমাৰ পৰিচয় প্ৰকাশ নহ'ব, তুমি নিৰাপদ থাকিবা। ভিডিঅ'টো পোৱাৰ পিছত কেপ্টেইন প্ৰীতিয়ে নিজৰ লেপটপ উলিয়ালে। তেওঁ এটা নতুন ফল্ডাৰ সৃষ্টি কৰিলে, ন্যায়ৰ বাবে প্ৰমাণ। প্ৰথম ফাইলত সেই মূল ভিডিঅ'টো সুৰক্ষিত কৰিলে। দ্বিতীয় ফাইলত থানাৰ পৰা পোৱা ইন্সপেক্টৰ বিজয় পাইলৰ বিৰুদ্ধে ৰিপৰ্টৰ কপি। আৰু তৃতীয় ফাইলত সেই প্ৰশ্নবোৰ, যিবোৰ চহৰৰ পৰা সুধিব লাগিব। পুনেৰ পৰিৱেশ এতিয়া আৰু গুৰুত্বৰ হৈ পৰিছিল। সবিতাবাইৰ চকুৰ বেদনা এতিয়া লাখ লাখ মানুহৰ কণ্ঠ হৈ পৰিছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত হুলস্থল কেৱল ছ'চিয়েল মিডিয়াতে নহয়, গোটেই মহাৰাষ্ট্ৰ পুলিচ বিভাগতো সৃষ্টি হ'ল। কেপ্টেইন প্ৰীতিয়ে সেই ভিডিঅ', ৰিপৰ্টৰ কপি আৰু সকলো প্ৰমাণ এটা ইমেইলৰ জৰিয়তে পুনেৰ পুলিচ কমিশ্যনাৰ, DCP সাৱন্ত পাৱাৰ আৰু মহাৰাষ্ট্ৰ মহিলা আয়োগৰ সভানেত্ৰীৰ ওচৰত পঠিয়াই দিলে। ভিডিঅ'ত যি দেখা গৈছিল সেই কেৱল দুৰ্ব্যৱহাৰ নাছিল, সৰলভাৱে কৰ্তৃত্বৰ অপব্যৱহাৰ আৰু এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ আছিল। 3 দিন পিছত পুনেৰ সৰ্ববৃহৎ পুলিচ হেডকোৱাৰ্টাৰত এটা জৰুৰী বৈঠক আহ্বান কৰা হ'ল। পুলিচ কমিশ্যনাৰ, DCP সাৱন্ত পাৱাৰ আৰু মহাৰাষ্ট্ৰ মহিলা আয়োগৰ সভানেত্ৰী এই বৈঠকত উপস্থিত আছিল। যেতিয়া বিজয় পালক সুধিলে তেওঁ কিয় সবিতাবাইক চৰ মাৰিলে আৰু শাক পাচলি ছিটিকালে, তেওঁ অজুহাত দিলে যে তেওঁ পথ জাম কৰি আছিল। বিচাৰকে গুৰুতৰ সুৰত ক'লে, পথ জাম কৰাটো ইমান ডাঙৰ অপৰাধ নেকি যে আপুনি এগৰাকী বৃদ্ধা মহিলাক চৰ মাৰিব আৰু তেওঁৰ জীৱিকা পথত ছিটিকাব? উত্তৰত বিজয় পাল নিমাত হৈ ৰ'ল। 15 দিনৰ তদন্তৰ পিছত সিদ্ধান্ত হ'ল। ইন্সপেক্টৰ বিজয় পালক পদৰ পৰা বৰ্খাস্ত কৰা হ'ল। তেওঁৰ বিৰুদ্ধে IPCৰ ধাৰা 343, মাৰপিট 504, অপমান 506, ভয় প্ৰদৰ্শন আৰু 34, মহিলাৰ সন্মানত আঘাতৰ অধীনত
FIR দাখিল কৰা হ'ল। কেছটো ছেছন কোৰ্টত চলিব। প্ৰেছ কনফাৰেন্সৰ দিনা পুলিচ কমিশ্যনাৰ DCP শ্ৰাৱণ পাৱাৰ আৰু কেপ্টেইন প্ৰীতি একেলগে মিডিয়াৰ সন্মুখত উপস্থিত হ'ল। কমিশ্যনাৰে ক'লে, পুলিচ বিভাগত কোনেওৱে আইনৰ ঊৰ্ধত নহয়। কেপ্টেইন প্ৰীতিৰ দৰে জীয়েক আমাৰ দেশৰ শক্তি। আমি প্ৰতিটো ন্যায়ৰ সৈতে থিয় দিওঁ, যিয়ে মহিলাৰ সন্মান আৰু মৰ্যাদাৰ সুৰক্ষা কৰে। কেপ্টেইন প্ৰীতিয়ে ক'লে, মোৰ মাৰ চকুৰ পানী এতিয়া লাখ লাখ মহিলাৰ কণ্ঠ হৈ পৰিছে। ন্যায় এতিয়া কেৱল কাগজত নহয়, বাস্তৱত হৈছে। এমাহ পিছত সবিতা বাই এতিয়া পথত নহয়, এখন সৰু পকী দোকানত বহে। দোকানৰ নাম সন্মানৰ বজাৰ।